নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ নতুন শিক্ষাবৰ্ষ 1 এপ্ৰিল 2024 পৰা আৰম্ভ হ'ব গৈ আছে আৰু নতুন শিক্ষাবৰ্ষত আমি এটেণ্ডেঞ্চো শিক্ষা হেতু এপত দিয়াটো বাধ্যতামূলক হৈছে। এই বিষয়ে আপোনালোক নিশ্চয় জ্ঞাত হৈছে। আৰু এটি প্ৰশ্ন আমাৰ মাজত উদ্বেগ হৈ আছিলে যে শিক্ষা হেতুত আমি এটেণ্ডেঞ্চ দিলে আমাৰ বিদ্যালয়ৰ সময়সূচীটোনো কি হ'ব, কিমানটা বজাৰ পৰা কিমানটা বজালৈ আমি বিদ্যালয়ত থাকিব লাগে। এই ক্ষেত্ৰত 2024-25 বৰ্ষৰ বাবে একাডেমিক কেলেণ্ডাৰখন ছফ্ট কপি প্ৰকাশ পাইছে আৰু তাত উল্লেখ কৰিছে যে 6 ঘণ্টা 25 মিনিট সময় আমি বিদ্যালয়ত থাকিব লাগিব পাৰে। আমি যদি একাডেমিক কেলেণ্ডাৰখনত কি আছে চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে কেলেণ্ডাৰখনত স্পষ্টকৈ লিখিছে যে প্ৰাক প্ৰাথমিক শ্ৰেণী অৰ্থাৎ আমাৰ ক শ্ৰেণীৰ বাবে নিৰ্ধাৰিত 4 ঘণ্টা সময় ক শ্ৰেণীৰ ল'ৰা ছোৱালী বিদ্যালয়ত থাকিব। প্ৰাতঃসভাৰ কাৰণে 15 মিনিট, শৈক্ষিক বিষয়ৰ আদান প্ৰদান 3 ঘণ্টা 15 মিনিট আৰু বিৰতি ব্ৰেক থাকিব 30 মিনিট 30 মিনিট। আৰু অন্য শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল 6 ঘণ্টা 25 মিনিট বিদ্যালয়ত থাকিব লাগিব, অৰ্থাৎ পুৱা 9 বজাৰ পৰা বিয়লি 3:25 মিনিটলৈকে তেওঁলোক প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত থাকিব লাগিব। আৰু বিদ্যালয়ত যেতিয়া ছাত্ৰ ছাত্ৰী থাকিব, আমি শিক্ষকো নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ সৈতে থাকিব লাগিব, বিদ্যালয়ত থাকিবলগীয়া হ'ব পাৰে। আৰু এই সময়খিনিক ভাগ কৰিছে এইদৰে: প্ৰাতঃসভা 15 মিনিট, শৈক্ষিক আদান প্ৰদান 5 ঘণ্টা 25 মিনিট, প্ৰথম বিৰতি 10 মিনিট, মধ্যাহ্ন ভোজন বিৰতি 35 মিনিট। এতিয়া আমি যদি এই 9 বজাৰ পৰা 3:25 মিনিটলৈকে যি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী থাকিব লাগিব পাৰে বুলি কৈ আছোঁ, সেই ক্ষেত্ৰত সেইখিনি সময়ত থাকি বিদ্যালয়ত কি কৰিব লাগিব বা সেইখিনি সময়ত থকাটো কম্পালচৰি হয় নে নহয়, সেয়া যদি আমি চাবলৈ যাওঁ, তেতিয়া আপোনালোকে স্ক্ৰীণত দেখি আছে যে দৈনিক সময়ৰ তালিকাৰ এটি আৰ্হি আমাৰ একাডেমিক কেলেণ্ডাৰখনত দি থৈছে। তাত যদি আপোনালোকে দেখে 9 বজাৰ পৰা আৰম্ভ হ'ব, 9 বজাত চাফাই প্ৰাতঃসভা দিনটোৰ কাৰ্যাৱলীৰ পৰিকল্পনা 9:15 চলিব আৰু 2টা বিৰতিও দিছে, আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখা পাই আছে। তাৰপিছত যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব 2:05 মিনিটৰ পৰা 2:45 মিনিটলৈকে সপ্তম পিৰিয়ড আৰু 2:45 মিনিটৰ পৰা 3:25 মিনিটলৈ অষ্টম পিৰিয়ড। এই 2টা পিৰিয়ডত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে সহবিদ্যায়তনিক বিষয়সমূহৰ অধ্যয়নৰ বাবে বিদ্যালয়ত থাকিব পাৰে আৰু বাকী ছাত্ৰ ছাত্ৰীয়ে 2:05 মিনিটত বিদ্যালয় এৰিব পাৰে। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী সহবিদ্যায়তনিক বিষয়সমূহৰ অভ্যাসন কৰিব বিচাৰে তেওঁলোক থাকিব পাৰে আৰু যিসকলে নিবিচাৰে তেওঁলোক বিদ্যালয় এৰিব পাৰে, গুচি যাব পাৰে। অৰ্থাৎ মই যোনটো বুজি পাইছোঁ 2:05 মিনিটৰ পিছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল থকাটো বাধ্যতামূলক নহয়, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী। কিন্তু ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ তেওঁলোকক ছাবজেক্ট দিছে। চাওক, আপোনালোকে যদি সোমবাৰটোকে দেখে তেতিয়াহ'লে সপ্তম পিৰিয়ডত সমাজ বিজ্ঞান আছে, অষ্টম পিৰিয়ডত গ্ৰন্থাগাৰ শ্ৰেণী আছে অৰ্থাৎ লাইব্ৰেৰী ক্লাছ হয়। তেনেদৰে সপ্তম শ্ৰেণীত চাওক, অষ্টম পিৰিয়ডত হিন্দী আছে, অৰ্থাৎ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী অৰ্থাৎ এম ই খাপ বা MV স্কুল হ'লে MV স্কুলৰ সেই ME খাপটো ওপৰৰ খাপত 3:25 মিনিটলৈকে ছাত্ৰ ছাত্ৰীসকল বাধ্যতামূলকভাৱে বিদ্যালয়ত থাকিবই লাগিব আৰু শিক্ষকসকলো থাকিব লাগিব। কিন্তু প্ৰথম শ্ৰেণী বা পঞ্চম শ্ৰেণীলৈকে অৰ্থাৎ প্ৰাইমেৰী ছেকশ্যনত 2:05 মিনিটৰ পিছত বাই চইচ অফ ষ্টুডেণ্টৰ নিজৰ চইচ, তেওঁলোকে যদি থাকিব বিচাৰে থাকিব আৰু তেতিয়া তেওঁলোকে সহবিদ্যায়তনিক এক্টিভিটিছ তেওঁলোকে বিদ্যালয়ত কৰিব আৰু যদি তেওঁলোক যাব বিচাৰে তেতিয়াহ'লে তেওঁলোক যাব পাৰে। গতিকে এইখিনিৰ পৰা আমি যি আমাৰ শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিবলগীয়া হ'ব, তাত আমাক যদি আউট টাইমটো দিবলৈ দিয়ে, এতিয়ালৈকে তেনে নিৰ্দেশনা একো প্ৰকাশ পোৱা নাই আউট টাইমৰ কথা, তেতিয়াহ'লে আমি গম পাইছোঁ আমাৰ আউট টাইমটো কি হ'ব বা সেই যদি নিৰ্দেশনা দিয়ে নিৰ্দেশনাটো নিশ্চয় উল্লেখ কৰিব। কিন্তু সদ্যহতে মোক বহুতে সুধিছে যে আউট টাইমটো যদি দিবলগীয়া হয় কিমান দিবলগীয়া হ'ব, এতিয়ালৈকে সেই কথাটো স্পষ্ট হোৱাগৈ নাই। ধন্যবাদ।